নমস্কাৰ আপোনালোক সকলোকে জিকে লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আহিবলগীয়া ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে সহায় হোৱাকৈ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন, ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়াসন্মত 2024 ঘোষণা কৰিছিল? এ. যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, বি. তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, চি. কৰ্মী মন্ত্ৰালয়, ডি. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি. তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়। নেক্সট কুৱেশ্যন নম্বৰ 2, 2024 চনৰ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপত কোনখন দেশে জয়লাভ কৰিছিল? এ. ইংলেণ্ড, বি. স্পেইন, চি. ফ্ৰান্স, ডি. পোলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি. স্পেইন। নেক্সট কুৱেশ্যন নম্বৰ 3, শেহতীয়াকৈ ভাৰত জাৰ্মানী বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ ক'ত অনুষ্ঠিত হৈছিল? এ. নতুন দিল্লী, বি. বাৰ্লিন, চি. মিউনিখ, ডি. মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নতুন দিল্লীত। নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতত কোনটো মন্ত্ৰালয়ে বিশ্ব ঐতিহ্য যুৱ পেছাদাৰী মঞ্চ 2024 আয়োজন কৰিছিল? এ. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বি. শিক্ষা মন্ত্ৰালয়, চি. যোগাযোগ মন্ত্ৰালয়, ডি. সাংস্কৃতিক মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি. সাংস্কৃতিক মন্ত্ৰালয়। কুৱেশ্যন নম্বৰ 5, অপাৰেশ্যন নানহে ফৰেষ্টে কি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন ডি, ৰেলৱে সুৰক্ষা বাহিনীয়ে শিশুক উদ্ধাৰ কৰা। বন্ধুসকল অপশ্যনখিনি পঢ়ি নাযাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। নেক্সট কুৱেশ্যন নম্বৰ 6, শেহতীয়াকৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কোন ঠাইত মৈত্ৰী উদ্যান উদ্বোধন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পৰ্ট লুইচ। নেক্সট কুৱেশ্যন নম্বৰ 7, এছিয়াৰ প্ৰধান ডিজিটেল প্ৰযুক্তি প্ৰদৰ্শনী ভাৰতীয় মোবাইল কংগ্ৰেছ 2024 কেতিয়া অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 15 অক্টোবৰ 2024। নেক্সট কুৱেশ্যন নম্বৰ 8, হেনলি পাছপোৰ্ট সূচকাংক 2024 অনুসৰি ভাৰত কোন স্থানত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 82 নম্বৰ স্থানত আছে। নেক্সট কুৱেশ্যন নম্বৰ 9, কেন্দ্ৰীয় বাজেট 2024-25ত বিকশিত ভাৰতৰ পিছত লগা বাজেট অগ্ৰাধিকাৰৰ কিমানটা কথা উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 9টা। নেক্সট কুৱেশ্যন নম্বৰ 10, ফেডাৰেশ্যন কাপ 2024 ক'ত আয়োজন কৰা হৈছিল? ক. গুৱাহাটী, খ. চিমলা, গ. পাটনা, ঘ. ভুৱনেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ. ভুৱনেশ্বৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, 2024ত কান চলচ্চিত্ৰ মহোৎসৱত অসমৰ কোনখন হিন্দী চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব? ক. মানধান, খ. কুকি, গ. তাৰা, ঘ. জিলমিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ. কুকি। নেক্সট কুৱেশ্যন নম্বৰ 12, 2024ৰ IPL উদ্বোধনী খেলখন ক'ত অনুষ্ঠিত হৈছিল? ক. MS চিদাম্বৰম ষ্টেডিয়াম চেন্নাই, খ. ইডেন গাৰ্ডেনছ কলকাতা, গ. বানখেড়ে ষ্টেডিয়াম মুম্বাই, ঘ. DY পাটিল ষ্টেডিয়াম মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব MA চিদাম্বৰম ষ্টেডিয়াম চেন্নাই। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউথ হিচাপে কাক জনা যায়? ক. পাৰ্বতী বৰুৱা, খ. অৰুণিতা কলিতা, গ. কাবেৰী বৰুৱা, ঘ. পল্লৱী বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক. পাৰ্বতী বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 14, 2024 বৰ্ষত অসমৰ মুঠ কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিলে? ক. 2 গৰাকীয়ে, খ. 3 গৰাকী, গ. 5 গৰাকী, ঘ. 6 গৰাকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ. 3 গৰাকী। নেক্সট কুৱেশ্যন নম্বৰ 15, 2024 বৰ্ষৰ কোনখন চুটিগল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ? ক. চখলুম, খ. বিপন্ন বিস্ময় খেল, গ. জাল কটা জুই, ঘ. বেদনাৰ উল্কাপিণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ. জাল কটা জুই। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।